নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নর ষ্টুডিঅ'ত মই মুকেবুল হুছেইন যোৰহাটৰ বকুলবনত ৰং তুলিকাৰী পথত শতাধিক কণ কণ শিশু সামাজিক সাংস্কৃতিক পাৰিপাৰ্শ্বিক অনুষ্ঠান ৰেপ্লিকাৰ সহযোগত সাধু শুনি ৰাজপথৰ মুকলি মনে চিত্ৰ অংকন নিউজ নর এক বিশেষ প্ৰতিবেদন যোৰহাটৰ বকুলবনৰ ৰং তুলিকাৰে পথত শতাধিক কণ কণ শিশু সামাজিক সাংস্কৃতিক পাৰিপাৰ্শ্বিক অনুষ্ঠান ৰেপ্লিকাৰ সহযোগত সাধু শুনি ৰাজপথত মুকলি মনে চিত্ৰ অংকন। নমস্কাৰ, মই ৰূপজ্যোতি মহন্ত ৰেপ্লিকাৰ পৰা আসলতে সকলোকে বৰ গৌৰৱেৰে জনাইছো যে আজি যোৰহাটৰ আমি বকুলবনত আমি এটা ৰং তুলিকাৰে কাৰ্যসূচী লৈছিলো যেটো নেকি সাধু শুনি ছবি আকৌ আহা বুলি অনুষ্ঠানটো। এই অনুষ্ঠানত যোৰহাটৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ কণ মইনাহঁত উপস্থিত হৈছে। তেওঁলোকে সাধু শুনিব আৰু সাধু শুনি তেওঁলোকে সেই সাধুৰ ওপৰত মনত যি ভাৱ উদয় হ'ব এয়া তেওঁলোকে ছবিৰ আকাৰেৰে প্ৰকাশ কৰিব। তো আমি বকুলবনৰ এই স্থানখন বাছি লোৱাৰ আমাৰ উদ্দেশ্য হৈছে যে বকুলবনৰ ঐতিহ্য যাতে অটুট থাকে, বকুলবনৰ বিষয়ে যাতে কণ মইনাহঁতে জানে, বকুলবনৰ কবিনো কোন সেই বিষয়ে আসলতে পৰিচয় কৰাই দিব সাধু লগা কিছুমান সঁচা ঘটনাই। সঁচা এই কথাবোৰে আসলতে আমাৰ নৱপ্ৰজন্মক কণ মইনাহঁতক উৎসাহিত কৰিব, অনুপ্ৰাণিত কৰিব আৰু তেওঁলোকে অনাগত দিনত আসলতে আমাৰ অতীতৰ কথা নাপাহৰি, আমাৰ জাতিৰ কথা নাপাহৰি আগলৈ যি বাট বুলিব তেওঁলোকক সহায়ক হ'ব বুলি আমি আশা ৰাখি ভাবিয়ে আসলতে এই কাৰ্যসূচী ৰেপ্লিকাৰ তৰফৰ পৰা আমি উদ্যোগ লৈছিলোঁ। আমি ভাবিছো যে ন্যূনতম মিনিমাম ইয়াতে 100 ল'ৰা ছোৱালী গোট খাইছেহি। সকলোৰে বাবে আমি ৰং আৰু ব্ৰাছৰ ব্যৱস্থা কৰিছো। সকলোৱে এতিয়া আনন্দ মনেৰে ফূৰ্তিৰ মাজেৰে গীত সংগীতৰ মাজেৰে কবিতা শুনি সাধু শুনি তেওঁলোকৰ ছবি আঁকিব। ইয়াত একেবাৰে আসলতে আমি 8 বছৰৰ পৰা 15 বছৰ ল'ৰা ছোৱালীক বিচাৰিছিলো, কিন্তু তাতকেও সৰু ল'ৰা ছোৱালী আহিছে। আমি উভতাই পঠাব বিচৰা নাই। প্ৰত্যেক গাৰ্জেনক অনুৰোধ জনাইছো যে তেওঁলোকে এইকণ সময় যাতে তেওঁলোকক সহযোগ কৰে আৰু তেওঁলোকে যি ছবি আঁকে তাত যাতে সহায়ৰ হাত আগবঢ়ায় আৰু সকলোৱে আনন্দ মনে আগবাঢ়ি আহিছে। সেইবাবে আমি আসলতে যোৰহাটবাসীক সকলোকে ধন্যবাদ জনাইছো। আসলতে আমি সততে শুনি থকা কিছুমান খবৰে আমাক বৰ জুৰুলা কৰি আহিছে। যোৰহাটৰ বিভিন্ন প্ৰান্তত বৰ অনাকাংক্ষিত কিছুমান ঘটনা ঘটিবলৈ লৈছে। এই ৰাজপথটো বিভিন্ন ধৰণৰ এক্সিডেণ্টৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ বাতৰি আসলতে সততে ওলাই থাকে। এই বাতৰিবিলাক যাতে মানে ভাল বাতৰিলৈ পৰিৱৰ্তন হয় তাৰ বাবে আসলতে আজি আমাৰ এই আয়োজন। গৰমৰ বন্ধত কণ মইনাহঁতে ওলাই আহি মুকলি আকাশৰ তলতে ছবি আঁকিছে আৰু ইয়াতকে আৰু আনন্দৰ কথা কি হ'ব পাৰে। উল্লেখযোগ্য যে বকুলবনত কবি আনন্দ চন্দ্ৰ বৰুৱাৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাই কণ দেৱশিশুসকলৰ তেওঁৰ জীৱনশৈলী সাধুকথাৰে অতীত ৰোমন্থন কৰি যান্ত্ৰিকৰ পৰা আঁতৰি এক সুন্দৰ পৰিৱেশ দিয়াৰ প্ৰয়াস ৰেপ্লিকাৰ। হয়, 1997 চনতে প্ৰতিষ্ঠা লাভ কৰা ৰেপ্লিকা প্ৰধানত এটা নাট্যগোষ্ঠী, লগতে সাংস্কৃতিক সামাজিক অনুষ্ঠান হিচাপেও বিভিন্ন ক্ষেত্ৰত সক্ৰিয়তা প্ৰকাশ কৰি আহিছে আৰু আজি খুবেই ধুনীয়া অনুষ্ঠান আয়োজন কৰা হৈছে। কণ ল'ৰা ছোৱালীখিনিক যি যান্ত্ৰিকতা বা যি আমাৰ সমস্যাবহুল অৱস্থা তাৰ পৰা অকণমান উলিয়াই আনি ৰঙৰ মাজেৰে ৰঙৰ পৃথিৱীত অকণমান ডুব যোৱাৰ উদ্দেশ্যেৰে এখন সেউজীয়া পৃথিৱীৰ সপোন দেখুওৱাৰ উদ্দেশ্যেৰে ইয়াত আচলতে ধুনীয়া অনুষ্ঠান আয়োজন কৰা হৈছে, য'ত আমাৰ জ্যেষ্ঠসকলে তেওঁলোকে সাধু পৰিৱেশন কৰি আছে আৰু সেই সাধু শুনি আমাৰ কণ মইনাসকলে তেওঁলোকে ছবি অংকন কৰিছে। এই আমাৰ পদপথত ছবি অংকন কৰিছে আৰু ইয়াৰ জৰিয়তে আচলতে তেওঁলোকে অকণমান মুকলিমূৰীয়াকৈ এটা দিন উদযাপন কৰিবলৈ সুযোগ পোৱাৰ লগতে তেওঁলোকে আচলতে সেই ছবিৰ মাধ্যমেৰে বা তেওঁলোকে আজি এই মুকলিমূৰীয়া অনুষ্ঠানটোৰ মাধ্যমেৰে তেওঁলোকে কিছুমান সামাজিক দায়বদ্ধতা শিকিব বুলি আমি বিশ্বাস কৰিছো আৰু সেই বিশ্বাসেৰে ৰেপ্লিকাই আজি এই বিশেষ অনুষ্ঠানটো আয়োজন কৰিছে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।